ওয়েলকাম বেক টু মাই চেনেল NB24। আজি মই আপোনালোকক দেখুৱাম আমাৰ অসমত বৰ্তমান সময়ত যি বৈজ্ঞানিক যন্ত্ৰপাতি বনাই কিমান আধুনিক ভাৰতবৰ্ষ বা পৃথিৱীত কিমান আগবাঢ়িছে। আগৰ দিনত এইবিলাক ধান কাটোতে কিমান কষ্টকৰ আছিল, মালিকবিলাকে বা যিবিলাক গৃহস্থ আছিল বা যিবিলাক চাষী ব্যক্তিসকল আছিল তেখেতসকলে কিমান কষ্ট কৰিছিল, হাজিৰা লৈ পেলাই ধান কাটিছিল আৰু এইবিলাক লৈ ট্ৰেক্টৰ দি ঘৰত লৈ যাব লাগিছিল। তেতিয়া তেওঁলোকে ঘৰত যাই পেলাই আকৌ তেতিয়া মাৰি পেলাই তিনিবাৰ এটা কাম কৰিব লগা হৈছিল আমাৰ। বৰ্তমান সময়ত যিটো মেচিন আহিছে চাওক, এই মেচিনত একেবাৰে লগে লগে ধান কাটি পেলাই লগে লগে ট্ৰেক্টৰ দি আৰু ঘৰত থৈ অহা হৈছে। বৰ্তমান সময়ত ইমান চৰকাৰী সহায় কৰিছে আমাক, যন্ত্ৰপাতি বনাইছে, ইমান আগবাঢ়িছে। বৰ্তমান সময়ত আমি লেবাৰ ল'ব নালাগে, একদিনত 30-40 বিঘামান কাটিব পাৰে। ইমান সহজ বুদ্ধি চৰকাৰে আমাক বনাই দিছে। চাওক ইমান ধুনীয়াকৈ কাটিছে। ইয়াতে ধান চান একো থকা নাই, ইমান বঢ়িয়া কাটিছে। চাওক লগে লগে ঘৰত শুকাইখিনি মাত্ৰ মালিকক বিক্ৰী দোকান বেপাৰী দিলেই হৈ যায় আৰু ইমান কষ্ট নাই। চাওক ইমান ধুনীয়াকৈ কাটি আছে। না বৰ্তমান চাওক কিমান আৰামদায়ক কাম। এতিয়া মাত্ৰ ধান মেচিনে কাটি আছে, মাত্ৰ এটাৰ ভাৱত যিটো লৈ আছে ৰাতিকে একদম মালিকৰ ঘৰত যাই পেলাই ট্ৰেক্টৰ দি আছে, মাত্ৰ শুকাই পেলাই বেপাৰীত দিলেও হ'ল। ইমান সহজ হৈ গৈছে। মেচিনো এনেকুৱা যন্ত্ৰ যিনেকি অকলেই 100জনৰ কাম কৰিব পাৰে এটা মেচিনে। ইয়াতকৈ আৰু সহজ হৈ যাব দিনত আহি। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই থাকক।